আজি ঘৰতে ম'ম' বনাইছোঁ, চিকেন ম'ম', লগতে চুপ। ভিডিঅ'টো শেষলৈকে চাই থাকিব। হেল্ল' ৰাইজ, আজি মই ঘৰতে ম'ম' বনাবলৈ গৈ আছোঁ। আহকচোন কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছোঁ। মই চপাৰত বন্ধাকবি আৰু পিঁয়াজখিনি সৰু সৰুকৈ কাটি ল'ম। এইফালে মই মাংস বইল হ'ব দিছোঁ। চিকেন বহুত সহজ হয় বনাবলৈ আৰু চিম্পুলো হয়। পিঁয়াজখিনি পিছা হৈ গ'ল, মানে চপাৰ কৰিলোঁ পিঁয়াজখিনিও। এইখিনি ইয়াতে মিক্স কৰি অলপমান ফ্ৰাই কৰি ল'ম। চিকেনটো বইল কৰা হৈ গ'ল, এতিয়া সৰু সৰুকৈ পিচ বনাই ল'ম। এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। ইয়াতে মই কিন্তু তেল দিয়া নাই, অলপমান নিমখ দিম, অলপমান ধনিয়া পাউডাৰ, অলপমান জিৰা পাউডাৰ। এতিয়া চিকেনখিনি দি দিম। চিকেনখিনি অলপমান ফ্ৰাই কৰিম। এতিয়া বনাবলৈ গৈছোঁ চুপ। মাংসৰ গ্ৰেভিখিনি দি দিলোঁ, যিখিনি বইল কৰিছিলোঁ, আৰু হালধিবিলাক দিলোঁ, আৰু অলপ পানী দি দিলোঁ। ঘৰতে বনাম, এইখিনি হ'ব চুপ। সেইটো ঘৰৰ ম'ম' বনোৱা ষ্টিম নাই, গতিকে কেনেকৈ বনাওঁ চাই থাকিব। গাজৰ আৰু পিঁয়াজ সৰু সৰুকৈ কাটি চুপত দিম। ময়দা বনাই সৰু সৰুকৈ লাড্ডু বনাই লৈছোঁ। মই ময়দা আগতে মাৰি থৈছিলোঁ। ঘৰতে কেনেকৈ বনাইছোঁ দেখিছেনে? দুখন দিছোঁ ষ্টিম কৰি। এতিয়া ইয়াত ম'ম' দিম, দিয়া তাতে। ঢাকনিখন মাৰি দিম। ম'ম' আমাৰ হৈ গ'ল। ইয়াত দেখিছেনে ম'ম' ৰাইজ? ফাইনেলি আমাৰ ম'ম' ৰেডি। আমি 4টা মানুহ, গতিকে 4টা সাজি ল'লোঁ। চুপো বনাইছোঁ।